জুৰিয়াৰ কান্ধুলিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 6গৰাকী লোক। ইয়াৰে 3গৰাকী কলেজীয়া ছাত্ৰী, আটাইকেইটাকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। 3গৰাকী ছাত্ৰী দগাঁও আজমল কলেজৰ বুলি জানিব পৰা গৈছে। উদন্ত বাইক চালকে তীব্ৰ বেগেৰে আহি কান্ধুলিমাৰী গাঁৱত দুৰ্ঘটনাটো সংঘটিত কৰে। দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখনৰ নম্বৰ হৈছে AS0A3278। আহত লোককেইজনক প্ৰথমে দগাঁও প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে আটাইকেইটাকে নগাঁৱলৈ প্ৰেৰণ কৰে। জুৰিয়াৰ পৰা আজমাল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।